গড় হাতী বাঘ ভালুকৰ দৰে বন্যপ্ৰাণীৰ সুৰক্ষা সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ আছে বহু বিয়াগুম প্ৰকল্প অভিলাষী আঁচনি কিন্তু মন কৰিছেনে আমাৰ গাঁৱে ভূঞে বাহনীয়ে বেতনীয়ে সুলভ জহামাল নেউল হেপা শিয়াল আদিৰ দৰে আমাৰ তেনেই চিনাকি জীৱ-জন্তুবোৰ যে একেবাৰে নাইকিয়া হৈ গৈছে মনত পেলাওকচোন আপুনি কিমান দিন শুনা নাই শিয়ালৰ ৰাও আপুনি কিমান দিন ধৰি আপোনাৰ গাঁৱৰ ওচৰৰ পথাৰখনত দেখা নাই সাপ নেউলৰ যুঁজ অথবা শুনা নাই নিশাৰ নিৰ্জনতাক অধিক গভীৰ আৰু জয়াল কৰি তোলা ফেচাৰ চিঞৰ আজিৰ শিশু কিশোৰে নাজানে জহামাল কি অথচ আমাৰ পৰিৱেশ তন্ত্ৰটোৰ বাবে প্ৰকৃতিৰ ভাৰসাম্যতাৰ বাবে অতিকে অপৰিহাৰ্য এনে প্ৰতিবিধ জীৱ-জন্তু এইবিলাক জহামালৰে অঞ্চল আছিল আগতে আৰু জহামাল থাকিলে সি কেৰকেটুৱা ভক্ষণ কৰে গতিকে যে কেৰকেটুৱাটো কমি থাকে এতিয়া জহামাল নাইকিয়া হোৱাৰ কাৰণে আমাৰ এই অঞ্চলত তামোল নাৰিকল একেবাৰে বিপন্ন হৈ গৈছে আৰু এনে এক চিন্তাৰে ফচল 100 বিঘা মাটিত গঢ়ি তোলা হৈছে এইখন জৈৱ বৈচিত্ৰ্য উদ্যান কোনো চৰকাৰী আঁচনিৰ আধাৰত কোনোবা NGO অথবা দল সংগঠনৰ কাম ইয়া নহয় নিজৰ পৰিয়ালৰ সম্পত্তিৰ অংশ সম্পূৰ্ণ 100 বিঘাকৈ মাটিত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এইখন জৈৱ বৈচিত্ৰ্য উদ্যান গঢ় দিয়া এইগৰাকী ব্যক্তিৰ নাম জয়ন্ত কুমাৰ দাস তেওঁ এগৰাকী সাংবাদিক আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কিন্তু ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বাসিন্দা জয়ন্ত কুমাৰ দাসক সকলোৱে চিনি পায় অতিকে পৰিৱেশ সচেতন এগৰাকী প্ৰকৃতিপ্ৰাণ ব্যক্তিৰূপেহে তেওঁ এই কলাইগাঁৱত একক প্ৰচেষ্টাৰে নিজৰ মাকৰ স্মৃতিত গঢ়ি তুলিছে 100 বিঘা মাটিত কনকলতা দাস জৈৱ বৈচিত্ৰ্য উদ্যান নামৰ এই অৰণ্যখন ইয়ালৈ আহি জৈৱ বৈচিত্ৰ্য সম্পৰ্কত অধ্যয়ন আৰু গৱেষণাৰ সুবিধা তেওঁ প্ৰদান কৰিছে আগ্ৰহী শিক্ষাৰ্থীৰ বাবে আমাৰ ল'ৰা-ছোৱালীবিলাকৰ এইটো পাঠ্যপুথিৰ এই শিক্ষাবিলাক নাই জৈৱ বৈচিত্ৰ্য শিক্ষাটো নাই জৈৱ বৈচিত্ৰ্য শিক্ষা মানে ধৰক আপোনালোকে জানে প্ৰকৃতিৰ নিজস্ব এটা বেলেঞ্চে ভাৰসাম্য ৰক্ষা কৰে সমাজত ভূ সম্পত্তিৰ দিশেৰে চহকী মানুহ বহুত আছে কিন্তু সেই সম্পত্তিক নিজৰ সতি সন্ততিৰ বাবে সংৰক্ষণ কৰাৰ পৰিৱৰ্তে জীৱ-জন্তুৰ বিচৰণথলী হ'বলৈ এৰি দিয়া মানুহ কিমান ওলাব নিখন্দেহে ব্যতিক্ৰম জয়ন্ত কুমাৰ দাস পিছে এনে এটা চিন্তা তেওঁৰ মনলৈ আহিল কিদৰে শুনক তেওঁৰ মুখেৰেই আমাৰ পিতৃদেৱে এটা কথা কৈছিলে যে ডাঙৰ ডাঙৰ জীৱ-জন্তুৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে কৰি আছে কিন্তু সৰুবিলাকৰ কথা কোনো চিন্তা কৰা নাই অসমত আৰু মন মগজুত নিজৰ প্ৰয়াত পিতৃয়ে সঞ্চাৰিত কৰা সেই চিন্তাকে বাস্তৱায়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় 2009 চনৰ পৰা তাৰ পৰৱৰ্তী এই 15টা বছৰত গছলতা জীৱ-জন্তু চৰাই চিৰিকটিৰে পৰিপূৰ্ণ অসমৰ যিকোনো গ্ৰামাঞ্চলৰ এখন পৰিচিত অৰণ্যৰ দৰে গঢ় লৈ উঠিছে কলাইগাঁৱৰ এইখন জৈৱ বৈচিত্ৰ্য উদ্যান ইয়াতে তেনেকুৱা বহুত সৰু সৰু যিবিলাক জীৱ-জন্তু আছে জৈৱ বৈচিত্ৰ্যৰ লগত জড়িত যেনে আপোনাৰ বিভিন্ন প্ৰজাতিৰ সাপ নেউল আপোনাৰ যিটো গুই সাপবিলাক আৰু যিটো আমি কেকো সাপ বুলি কওঁ সেইবিলাক কেকো সাপো ইয়াত এৰি দিয়া হৈছে আৰু শিয়াল প্ৰায় শতাধিক বিধৰ চৰাই আৰু এনেকুৱা জীৱ-জন্তু ইয়াতে আশ্ৰয় লৈ থাকিব পাৰিছে কলাইগাঁও ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ লোৱাৰ পিছৰে পৰাই জয়ন্ত কুমাৰ দাসৰ প্ৰতিটো মুহূৰ্ত অতিবাহিত হৈছে প্ৰকৃতিৰ সৈতে পৰিৱেশ আন্দোলনৰ এজন নিষ্ঠাৱান সেনানীৰূপে আৰু তেওঁৰ কামে এনেদৰে আশাৰ সঞ্চাৰ ঘটাইছে আন 10 জনৰ মনতো প্ৰকৃতি ধ্বংসৰ বিপৰীতে সংৰক্ষণ আৰু প্ৰতিপালনৰ নিখন্দেহে এয়া এক অনুকৰণীয় অধ্যায় কলাইগাঁৱৰ পৰা ফাইজুল হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ